ভুলতো নকৰিব তুলসী পূজাৰ সময়ত এইবোৰ কাম জীৱনলৈ নামি আহিব কাল অমানিশা। প্ৰতিখন ঘৰতেই তুলসী গছ আছে। তুলসীক মাতৃ হিচাপে পূজা কৰা হয়। পুৰাণত তুলসীক ভগৱান বিষ্ণুৰ পত্নী বুলি বৰ্ণনা কৰা হৈছে। কোৱা হয় যে ভগৱান বিষ্ণুৱে প্ৰতাৰণা কৰি তুলসী মাতাক বিয়া কৰাইছিল। লক্ষ্মী দেৱী তুলসীত বাস কৰে। ঘৰতে তুলসী পূজা কৰাটো বিশেষ ফলদায়ক বুলি গণ্য কৰা হয় যদিও বাস্তু আৰু জ্যোতিষত উল্লেখ আছে যে তুলসী মাতাক পূজা কৰাৰ কিছুমান নিয়ম অনুসৰি কৰিব লাগে। তুলসী মাতাক পূজা কৰাৰ সময়ত এইবোৰ কথা মনত ৰাখিব লাগিব, কাৰণ তুলসী মাতাৰ পূজাৰ সময়ত হোৱা ভুলৰ ফলত অশুভ পৰিণতি হ'ব পাৰে আপোনাৰ। তুলসী পূজাৰ সময়ত এইবোৰ কথা মনত ৰাখিব। বাস্তু শাস্ত্ৰৰ মতে তুলসীক কেতিয়া পূজা কৰিব লাগে। পূজাৰ সময়ত প্ৰতিদিনে তুলসী মাতাক পানী আগবঢ়াব লাগে। বিশ্বাস কৰা হয় যে যিবোৰ ঘৰত নিতৌ তুলসী মাতাক পূজা কৰা হয় সেইবোৰ ঘৰত দেৱী লক্ষ্মী বাস কৰে আৰু ভগৱান বিষ্ণুৰ আশীৰ্বাদ ৰৈ যায়। হিন্দু ধৰ্ম আৰু বাস্তু শাস্ত্ৰত তুলসী মাতাক কিছুমান দিনত পানী অৰ্পণ কৰিব নালাগে। দেওবাৰ আৰু একাদশীত তুলসী মাতাক পানী আগবঢ়াব নালাগে। তদুপৰি ৰাতি তুলসী মাতাক পানী আগবঢ়াব নালাগে। বাস্তু শাস্ত্ৰৰ মতে স্নান নকৰাকৈ কেতিয়াও তুলসী স্পৰ্শ কৰিব নালাগে। তুলসীৰ পাত সদায় গা ধোৱাৰ পিছতহে স্পৰ্শ কৰি ছিঙিব লাগে। বহুতে দিন বা ৰাতি যিকোনো সময়তে তুলসী পাত ছিঙে, কিন্তু সন্ধিয়া তুলসী পাত ছিঙাটো নিষিদ্ধ, কাৰণ বিশ্বাস কৰা হয় যে তুলসী মাতাই সন্ধিয়া জিৰণি লয়, সেয়েহে এই সময়ত তুলসী পাত ছিঙি লোৱাটো শুভ নহয়। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিকানী। প্ৰাকৃতিক দৃশ্যৰ মাজত এটি সুন্দৰ দিন পাৰ কৰিবলৈ আপোনাৰো মন যায় নেকি? যান্ত্ৰিকতাৰ পৰা আঁতৰি আপুনি এটা শান্ত সমাহিত পৰিৱেশত আনন্দৰ মাজেৰে দিন কটাব বিচাৰে নেকি? থলুৱা ব্যঞ্জনৰ জুতিৰে এসাঁজ খাবলৈ আহক চন্দ্ৰপুৰৰ বৰবিল একুৱা পাৰ্কলৈ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 8486265853 আৰু 9854291598 নম্বৰত।